নমস্কাৰ গুৰুত্বপূৰ্ণ বাতৰিবোৰৰ সৈতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। কলিকতাৰ আৰজিকৰ হস্পিটেলৰ জঘন্য ঘটনাক লৈ আজি দেশজুৰি প্ৰতিবাদ চিকিৎসকৰ। প্ৰতিবাদৰ ফলত ব্যাহত হৈছে স্বাস্থ্য সেৱা। দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ আজি মৃত্যুৰ বাৰ্ষিকী। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী মোদীকে ধৰি আন নেতাসকলৰ বাজপেয়ীৰ সমাধিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন। ঘোষণা কৰা হৈছে ৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা। হিন্দী ছবি গুলমোহৰলৈ শ্ৰেষ্ঠ হিন্দী চলচ্চিত্ৰৰ সন্মান আগবঢ়োৱা হৈছে। আনহাতে অসমীয়া ছবি এমুঠি পুথিলৈ প্ৰদান কৰা হৈছে ৰজত কমল বঁটা তথা অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ সন্মান। বিশ্বজুৰি মংকিপক্সৰ প্ৰাদুৰ্ভাৱ। প্ৰায় ১১০খনৰ অধিক দেশত বিয়পিছে এই মংকিপক্স। কেৱল আফ্ৰিকাতে আক্ৰান্ত হৈছে ১৭,০০০ৰো অধিক লোক। মংকিপক্সক লৈ জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই। দেশৰ নিৰ্বাচন আয়োগে ঘোষণা কৰিলে জম্মু কাশ্মীৰ আৰু হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ দিন। উল্লেখযোগ্য যে ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰৰ পিছত প্ৰথমবাৰলৈ নিৰ্বাচন অনুষ্ঠিত হ'ব জম্মু কাশ্মীৰত। ৩টা পৰ্যায়ত অনুষ্ঠিত হ'ব জম্মু কাশ্মীৰৰ নিৰ্বাচন। আনহাতে ১ অক্টোবৰ তাৰিখে এটা পৰ্যায়ত অনুষ্ঠিত হ'ব হাৰিয়ানাৰ বিধানসভা নিৰ্বাচন আৰু ৪ অক্টোবৰত ঘোষণা কৰা হ'ব দুয়োখন ৰাজ্যৰ নিৰ্বাচনী ফলাফল। হাইলাকান্দিত ৰহস্যজনক মৃত্যু দুগৰাকী স্কুলীয়া ছাত্ৰীৰ। স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি ঘৰলৈ যোৱাৰ পিছতে অসুস্থ হৈ মৃত্যুমুখত পৰে ছাত্ৰী দুগৰাকী। সামাজিক মাধ্যম ফেচবুক যোগে ৬০ বছৰীয়া বিধৱা মহিলা এগৰাকীৰ ৭ মাহ ধৰি বন্ধ হৈ থকা অৰুণোদয় পেঞ্চনৰ ধন পুনৰ মুকলি কৰাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উল্লেখযোগ্য যে মহিলাগৰাকীৰ কন্যাই ফেচবুকৰ জৰিয়তে ৭ মাহ ধৰি বন্ধ হৈ থকা অৰুণোদয় পেঞ্চনৰ কথা মুখ্যমন্ত্ৰীৰ আগত অৱগত কৰিছিল।